ৰূপহী হাতত মুন্না ভাই MBBS ডক্টৰ বিচাৰি চলিল অভিযান। ৰূপহী হাতৰ গৰাজান, খাটুৱাল, শিঙিমাৰী, বালিকা, শালপাৰাত চলি আছে অবৈধ ফাৰ্মাচীৰ ৰমৰমীয়া বেহা। আজি ৰূপহী সাপ্তাহিক বজাৰত 9 জিলা ঔষধ পৰিদৰ্শকৰ অভিযান। মানৱ জীৱনক লৈ হেতালি খেলা একাংশ ঔষধ ব্যৱসায়ৰ বিৰুদ্ধে চলাইছে এই অভিযান। এই অভিযানত বহুকেইটা কোম্পানীৰ ঔষধ নকল বুলি জব্দ কৰিছে ঔষধ পৰিদৰ্শক চিন্ময় পাটেৰিয়ে। বজাৰে বজাৰে একাংশই ফাৰ্মাচীৰ ন্যূনতম জ্ঞান ও অৰ্হতা নথকা স্বত্তেও অলিয়ে গলিয়ে গঢ়ি তুলিছে অবৈধ ফাৰ্মাচীৰ বেহা। ঔষধ পৰিদৰ্শকৰ অভিযানৰ উমান পাই একাংশ ঔষধ বেপাৰীয়ে দোকান এৰি পলায়ন কৰে। অবৈধ ফাৰ্মাচী আৰু অবৈধভাৱে ঔষধৰ ব্যৱসায় কৰা সকলক নাকি লগাবলৈ কঠোৰ হৈছে জিলা ঔষধ পৰিদৰ্শক চিন্ময় পাটেৰি। ধৰক আজি কিছুদিন পূৰ্বে বা আগৰ পৰা আমি খবৰ পাই আছিলোঁ, কমপ্লেইনো আহি আছিল আমাৰ অফিচত যে এনেকুৱা ৰূপহী হাট বজাৰত এনেকুৱা বজাৰত একদম অপেনকৈ মেডিচিন চেল কৰি আছে, কিবা কৰি আছে। চ' আজি আমি সেইটোৱে কমপ্লেইনৰ বা আধাৰত আমি আজি ৰূপহী হাট পুলিচ থানাত OC ছাৰৰ সহযোগত আমি অলপ টিম এটা বিচাৰিলোঁ যাতে আমি যাব পাৰোঁ। তাৰপিছত চালোঁ, আমি গোটেইকেইটা নিৰীক্ষণ কৰিলোঁ। তাৰপিছত আমি অলপ এৱাৰনেছো দিলোঁ মানুহবিলাকক যাতে এইবিলাক নকৰে এইকেইটা কাম। আৰু অলপমান ভেজাল ঔষধ কেইটামান পাইছোঁ আপোনাৰ যোনটো টেষ্টিঙৰ কাৰণে পঠোৱা আছে অলৰেডি। চ' এইটো উঠোৱা গ'ল। চ' আমি এইটো থৈ দিছোঁ। এতিয়া যেতিয়ালৈকে ৰিজাল্টটো আহিব তেতিয়া আমি এইটো ডিচিশ্যন ল'ম কি হয়। বজাৰতে বুধবৰীয়া বজাৰত আমাৰ কমপ্লেইন আহি আছিলে। এটা আয়ুৰ্বেদিক মেডিচিন বিকে সিহঁতে। মেইনলি আজি আয়ুৰ্বেদিকে পালোঁ, মই এল'পেথিক এনেকুৱা নাপালোঁ আমি। চ' আয়ুৰ্বেদিকটো আমি আমি গুড হেল্থ কেপচুল কেইটামান পাইছোঁ, যোনটো নেকি আমিও লৈ আনিছোঁ উঠাই পেলাই এইটো টেষ্টিঙত পঠোৱা গৈছে এইকেইটা আগতে চ' ৰিপৰ্ট অহা নাই কিছুমানৰ। আমি যিমান পাৰোঁ চাই আছোঁ। এতিয়া মই আহিছোঁ নতুনকৈ, মই চাম এতিয়া যিমান পাৰোঁ কৰি যাম মই এতিয়া। সেইটোৱে আগা পিছা এনেকে অভিযান চলাই থাকে কিন্তু কাম নাই। হয়, এইটো কি কৰোঁ এতিয়া, আমি যিমান পাৰোঁ মই এইটোকে ক'ব বিচাৰোঁ যে মই এতিয়া আহিছোঁ নতুনকৈ, মই যিমান পাৰোঁ কৰি যাম, চাই যাম মই। লোকেল মানুহৰ বহুত এইটো ছাপৰ্টটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো আনুমানিক এতিয়া বাই অন পেপাৰ চাব গ'লে এৰাউণ্ড 2,000-2,500 ভিতৰত আছে অন পেপাৰ। কিন্তু মই এতিয়া ফিল্ডত যাম, এতিয়া গম পাম মই আৰু কি আছে কি নাই। প্ৰায় 10 গম পোৱা নাই, মই চাম মই মতে। একশ্যন কেনেকুৱা হ'ব? একশ্যন এতিয়া আমি পুলিচ লৈ যাম, মেজিষ্ট্ৰেট লৈ যাম, যি পাওঁ মেজিষ্ট্ৰেট থাকিলে চিল হৈ যাব। আৰু কেতিয়াবা যদি মই অকলে বা আমাৰ অকলে অফিচৰ পৰা যায় তেতিয়া আমি শ্বাটডাউন কৰি দিয়া হ'ব আৰু মোৰ লাইচেন্স জল্দিকৈ বনাই দিয়া হ'ব। আপোনালোকে কি কৰা নাই? জব্দ অলপ কৰিছোঁ কেইটামান, আমি গুড হেল্থ কেপচুল কেইটামান আৰু আয়ুৰ্বেদিক কেইটামান, যোনটো আগতে লেডিটন আছিলে আপোনাৰ। আগতে এইটো টেষ্টিঙৰ কাৰণে পঠোৱা গৈছে, যিটো ৰিপৰ্ট অহা নাই এতিয়ালৈকে। চ' ৰিপৰ্টটো নাহালৈকে এইটো চেল কৰিব পৰা নাযাব। এইটো ৰিপৰ্টটো আহিলে আমি যদি অ'কে হয় তেতিয়া আমি এইটো ঘূৰাই দিম বজাৰতে। এনে বহুত ফাৰ্মাচী আছে। হয়, যাম এইটো আমি পিছত যাম। আমি এইটো চলি আছে আপোনাৰ? হয়, চলিছে। লাইচেন্স নাই, কোনো নাই। লাইচেন্স আছে, যোনবিলাক আছে, যোনবিলাক নাই এইকেইটাটো বন্ধ কৰি গুচিয়ে যায় ন। কেৰালাত কাম কৰি আহি নাই, এইটো কৰিম, এইটো আমি চাম। মই এতিয়া আহিছোঁ, মই চাম, মই এইটোৱে ক'ম। লাওখৰ পৰা চিফ কাটুল, DA নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।